প্ৰিলিমছ যদি আপোনালোকে দিবলৈ ওলাইছে জুন 8 তাৰিখে হ'বলগীয়া APSC CC প্ৰিলিমছ তেতিয়াহ'লে এই ভিডিঅ'টো আপোনালোকৰ কাৰণে প্ৰিলিমছত টু ডু আৰু নট টু ডু বহুত বেছি ইম্পৰ্টেণ্ট আৰু এইখিনি কেইটামান পইণ্টছ আপোনালোকৰ কাৰণে আনিছোঁ এইখিনি আপোনালোকে মনত ৰাখিব আৰু আপোনালোকে মোক তেতিয়া থেংকছ ক'ব আফটাৰ দি এক্সাম ঠিক আছে সো আমি এই ভিডিঅ'টো দুটা ভাগত ভাগ কৰিছোঁ এটা হ'ল দ্য ডে বিফৰ দি এক্সামৰ এদিন আগত প্ৰিলিমছৰ এদিন আগত আৰু প্ৰিলিমছৰ দিনা কি কৰিব দুটা ভাগত ভাগ কৰিছোঁ সো আমি ডিসকাস কৰো পয়েন্ট ওয়াইজ দ্য ডে বিফৰ এদিন আগত কি কৰিব নাম্বাৰ 1 পেক ইয়োৰ এডমিট কাৰ্ড পেক কৰক আৰু ব্ল্যাক পেন পেক কৰক মিনিমাম 4টা ব্ল্যাক পেন আৰু সেই ব্ল্যাক পেন কিটা ঘহাই স্মুথ কৰি ল'ব এক্সামত ব্যৱহাৰ কৰিব যোগ্য কৰি ল'ব আপুনি কাবাৰ হেল্পো ল'ব পাৰে আপোনাৰ মা দেউতা ভাইটি ভন্টি কাবাক আপুনি পেনটো ঘহাব দিব পাৰে যাতে স্মুথ হৈ যায় নেক্সট এটা ৰেড পেন ল'ব ৰেড পেন ল'লে মাৰ্ক কৰিবলৈ ভাল হ'ব এক্সামৰ কোৱেশ্চন পেপাৰ খনত পেন্সিল এটা ল'ব লাগিব কিয় পেন্সিল ল'ব লাগিব পিছৰ পইণ্টত আপোনালোকে গম পাব আপোনালোকৰ লাইফ সেভাৰ হ'ব এডাল পেন্সিল ফটো আইডি কাৰ্ড এখন লাগিব আৰু আপুনি আপোনাৰ মোবাইলটো চাৰ্জ কৰি ল'ব আৰু ঘড়ীটো ৰেডি কৰি ল'ব এইখিনি বস্তু পেক কৰি ৰেডি কৰি থলে বাকি এই ভিডিঅ'টো নাচালেও আপোনালোকে এক্সাম দিবলৈ একদম ক্লিয়াৰ হৈ গ'ল বাকি একো বস্তু নালাগে এইখিনি বস্তু নাম্বাৰ 1 ঠিক আছে নাম্বাৰ 2 অকমান আপুনি মেডিসিনছৰ টুকুলা এটা পেক কৰি ল'ব গেছৰ পিল মূৰৰ বিষৰ পিল বেণ্ডেড এবিলাক সো ভগৱানে কৰক এবোৰ কেতিয়াও দৰকাৰ নহওক কিন্তু ইমাৰ্জেন্সি সিচুৱেচনত আপোনাক এটোৱে আপোনাক হেল্প কৰিব পাৰে বহুত বেছিকে নাম্বাৰ 3 এদিনৰ আগৰ কথা পাতি আছো আপুনি খোৱাটো ধ্যান দিব লাগিব বহুত মছলা জাতীয় বস্তু গ্যাস কৰিব পৰা বস্তু এইবোৰ আপুনি নাখাব আৰু নেক্সট দিনা আপুনি যদি কিবা এটা টিফিন ভৰাই লৈ যাব পাৰে বা বিস্কুট চকলেট জিবিলাক আপোনাৰ কল এটা লৈ যাব পাৰে জিবিলাকে আপোনাক পটককে ভোক লাগিলে আপোনাক সহায় কৰিব পাৰে এনেকুৱা টিফিন এটা আপুনি পৰিকল্পনা আগতে কৰিব পাৰে ঠিক আছে নাম্বাৰ 4 টো ভালকে শুনক নাম্বাৰ 4 টো হৈছে আপোনাৰ ব্ৰেইনৰ সেলস বিলাক 75% ওয়াটাৰ মেমৰি সেলস আপোনাক বহুত দৰকাৰ হ'ব সেই মেমৰি সেলস বিলাক 75% পানীয়ে হয় সো এক্সামৰ দিনাখনি পানী আপুনি হিমান বেছি নাখাব সিপ কৰি খাব আগ দিনাখনি আপুনি হাইড্ৰেট কৰিব লাগিব নিজকে যাতে এক্সামৰ দিনা আপোনাৰ সেলস বিলাকত পানী থাকে কিন্তু আপোনাৰ পেচাব কৰিবলৈ যাতে নালাগে কিন্তু এক্সামৰ দিনা বেছি খালে পেচাব কৰিব লাগিব আৰু এবাৰ পেচাব কৰিব গলে আপোনাৰ মিনিমাম 8 মিনিট সময় যায় আপুনি বিশেষকৈ সিসাতে পেপাৰ হেতু এফৰ্ড কৰিব নোৱাৰে 5 নম্বৰ পইণ্টটো হৈছে যে প্ল্যান ইয়োৰ ট্ৰেভেল আপোনাৰ যাত্ৰাটো আপুনি আগতেই প্ল্যান কৰক আৰু 1 ঘণ্টা আগত পুৱাকে আপুনি প্ল্যান কৰক 1 ঘণ্টাৰ আগতে ৰৈ থকাটো একো ডাঙৰ কথা নহয় কিন্তু আপুনি যদি হুৰামুৰাকে পায় বহুত আজিকালি বানপানী হৈ আছে ট্ৰাফিক জ্যাম হ'ব পাৰে যিকোনো কথা হ'ব পাৰে হেবু কথা আমি নাপাতো কিন্তু আমি প্ল্যান কৰিম যে 1 ঘণ্টা আগত আমি পাওঁগে সেই অনুযায়ী আপুনি প্ল্যান কৰক আৰু যদি আপুনি এখন গাড়ী ভাড়া লৈ গোটেই দিনটোৰ কাৰণে একো বেয়া নহয় আপুনি ভিতৰত বহি এসি লগাই আপুনি ৰিভাইজ কৰিব পাৰিব আৰু আপুনি টিফিনটো খাব পাৰিব আৰু আপুনি ৰেষ্ট ল'ব পাৰিব লাষ্ট পইণ্ট টু দ্য ডে বিফৰ যেটো 6 নম্বৰ পইণ্ট হয় বহুত বেছি ইম্পৰ্টেন্ট এই পইণ্টটো যি উলংঘা কৰিছে তেওঁ ক্লিয়াৰ কৰিবলগীয়া মানুহ ক্লিয়াৰ নকৰা হৈ গৈছে এই পইণ্টটো বহুত ইম্পৰ্টেন্ট হেতু হৈছে আপুনি ভালকে শুৱাটো এটলিষ্ট 9:30 মানত শুবলৈ চেষ্টা কৰিব এই আগ ৰাতি গুটেই ৰাতি নুহুৱাকে থাকি টেনচন লৈ থাকি একো লাভ নাই আপোনাক লোকসানহে কৰিব নিজৰ সো আপোনাৰ এই লোভকন এই লাষ্ট ৰাতি পঢ়াৰ লোভটো আপোনালোকে সামৰি দিয়ক আৰু আগদিনাখনি আপুনি নিজৰ ওপৰত বেছি প্ৰেছাৰ লৈ নলব কাৰণ কি আগদিনাখনি নেক্সট দিনাখনি আপুনি একদম ওয়েল ৰেষ্টেড হ'বই লাগিব ঠিক আছে নে সো এটো বহুত বেছি ইম্পৰ্টেন্ট এইকিটা হৈছে ডে বিফৰ এতিয়া আমি কথা পাতিম প্ৰিলিমছৰ দিনাখনি আমি কি কৰিব লাগে আৰু কি কৰিব নালাগে প্ৰিলিমছৰ দিনাখনি কি কৰিব লাগে নাম্বাৰ 1 লাষ্ট মিনিট ৰিভিজন আপুনি গৈ পালে 1 ঘণ্টা আগত এই 1 ঘণ্টা বা আধা ঘণ্টা আপুনি ভাবিব কি কৰিম যদি লাষ্ট মিনিট আপুনি ৰিভিজন কৰে
সেই ৰিভিজনতো লাভ আছে আপুনি নাভাবিব এতিয়া কৰি কি লাভ আছে এনেকুৱা হ'ব পাৰে এক্সামৰ আহিবলগীয়া প্ৰশ্নটো আপুনি আগতেই পঢ়িছে 5 মিনিট আগত পঢ়িছে এক্সামত গৈ পিনে হেতুৱে দেখিছে 2 মাৰ্ক এটা পাই গ'ল সেই 2 মাৰ্কৰ কাৰণে বোলে প্ৰিলিমছটো পাৰ কৰিলে বোলে সো মই এনেকুৱা বহুত কেसेছ বহুত হাদু শুনিছো বহুত কথা শুনিছো য'ত লাষ্ট মিনিট ৰিভিজনে তেওঁলোকক কেনেকৈ বচাই দিলে সো লাষ্ট মিনিট ৰিভিজনটো আপোনালোকে লাইটলি নলব নাম্বাৰ 2 লাষ্ট মিনিট ৰিভিজন কৰিব আৰু এটো নকৰিব বেলেগ এস্পাইৰেন্টছ বিলাকৰ লগত কথা পাতি সময় নষ্ট নকৰিব কোনে কি মানসিকতা আছে পজিটিভ আছে নেগেটিভ আছে কোনবা ডিপ্ৰেস হৈ আছে সেইবিলাক যাবৰ আপুনি লবলে নাই সো এখানে লাষ্ট মিনিট আপুনি এক্সামৰ আগত কাৰো লগত কথা নাপাতিব নিজৰ ফ্ৰেন্ড হলেও কথা নাপাতিব নিজৰ ৰিভিজনখিনি কৰি থাকক সেইখিনি আপোনাক 2 মাৰ্ক দিব এই গসিপতে মই ইমানখিনি পঢ়িব বাকি আছে এইখিনি কৰিলো সেইখিনি কৰিলো একেবাৰে অযথা একেবাৰে ইম্পৰ্টেন্ট নহয় আৰু এটা কথা স্পেশালি ধ্যান দিয়ক দেই GS1 ৰ পিছত একেবাৰে ডিসকাস নকৰিব GS1 ত কি হল এটো একদম বেছি মাৰাত্মক একেবাৰে ডিসকাস নকৰিব কোনো আনসাৰ কি নাচাব কোনো ডিসকাশনত লিপ্ত নহব আনসাৰ শুদ্ধ হল নে নহল হেখিনি এৰক আৰু মন কৰক 2 নম্বৰ পইণ্টটো ডু নট গসিপ উইথ আদাৰ এস্পাইৰেন্টছ কথাই নাপাতিব পিছত কথা পাতক আফটাৰ GS2 যিমান আছে কথা পাতক কোনো প্ৰবলেম নাই নাম্বাৰ 3 আপুনি হুমালে গৈ পালে এক্সাম হলত প্ৰথম কামটো কি কৰিব প্ৰথমটা কামটো কৰিব উখা লব ডিপ উখা আৰু এই ডিপ উখাটো গুটেই এক্সামত লৈ থাকিব আপুনি যেতে প্ৰেসাৰ ফিল কৰিব ব্ৰেইনে কাম নকৰ ফিল কৰিব আপুনি দেখিব যে আপোনাৰ উখাটো ফাস্ট হৈ গৈছে আৰু সেই কাৰণে ডিপ উখা লব আৰু স্মাইল কৰিব ডিপ উখা লব আৰু স্মাইল কৰিব দেখিব আপুনি আপোনাৰ নাৰ্ভাসনেস দূৰ হৈ যাব নাৰ্ভাস হলে উখা ছুটি হৈ যায় স্মাইল কৰিব নোৱাৰে টান হৈ যায় সো স্মাইল কৰিলে ৰিল্যাক্স হৈ যাব আৰু স্মাইল আৰু ডিপ ব্ৰেথটো হৈছে নাম্বাৰ 3 পইণ্ট বহুত ইম্পৰ্টেন্ট বহুত বেছি ইম্পৰ্টেন্ট নাম্বাৰ 4 মন দি শুনক নাম্বাৰ 4 টো চেক দ্য ডেস্কখন হিলি থাকিব পাৰে ঠিক আছে ডেস্কখন হিলি থাকিব পাৰে ডেস্কখনৰ খুটা এটা উইক হৈ থাকিব পাৰে গজাল ওলাই থাকিব পাৰে কি ডেস্কখন চেক কৰি লওক ডেস্কখন ঠিকে আছে নাই বহা আৰু আপোনাৰ যিখনত আপুনি কৰিব এটা ফুটা থাকিব পাৰে এইখিনি কৰিলে ইমিডিয়েটলি আপুনি এখন চেঞ্জ কৰাই ল'ব আৰু তাত ৰোল নম্বৰটো আপোনাৰ চেক কৰি ল'ব যে ৰোল নম্বৰটো আপোনাৰ লগত মিলিছে নে নাই মিলা নাম্বাৰ 5 হৈছে আপুনি যেতিয়া OMR sheetত আপোনাৰ ৰোল নম্বৰ আৰু কিবা কিবিবোৰ লিখিব ইয়াত মানুহে ভুল কৰা মই দেখিছো ফলত এক্সামত ইনভ্যালিড হৈ গৈছে তেওঁৰ ৰিজাল্টে নোলায় সো এইটো ক্ষেত্ৰত আপোনাৰ পেন্সিলটোৱে সহায় কৰিব আপুনি যদি পেন্সিল দি প্ৰথমতে গোল কৰি লয় তাৰ পিছত আপুনি ব্ল্যাক পেন দি কৰিলে আৰু বহুত বেছি কেয়াৰফুল হ'ব এই কামটো কৰোতে নিজৰ ৰোল নম্বৰটো মাৰ্ক কৰোতে আৰু এই যে sheet mark কৰিবলৈ থাকে নেকি কে নম্বৰ কোনটো সিৰিজৰ sheet আছে হেতু মাৰ্ক কৰিবলৈ থাকে এনেকুৱা যিবোৰ থাকে হেবোৰ আপোনালোকে পেন্সিল দি প্ৰথমতে মাৰ্ক কৰি লব অকমান টাইম এক্সট্ৰা যাব কিন্তু আপোনালোকে এট লিষ্ট শিওৰ হৈ থাকিব কাৰণ কি হে সময়ত এনেকুৱাই ব্ৰেইনটো বেলেগ হৈ যায় আপোনাৰ ব্ৰেইনটো নিজৰ হৈ নাথাকে হে সময়ত আপুনি কি কৰি পায় হয়তো আপোনাৰ কন্ট্ৰলত নাথাকিব পাৰে কন্ট্ৰলত নাথাকা এটা ৰিজন উখা সুখাবোৰ কমকে লোৱা অক্সিজেন ব্ৰেইনে কমকে পোৱাটো এটা ইম্পৰ্টেন্ট কথা হয় So number 6 point আপুনি গুটেই বুকলেট যিখন আছে হেখন স্কিম কৰি ফাস্ট ফটো ৰিডিং কৰি লব এবাৰ কোবাত এটা পেজ নাইকিয়া হৈ থাকিব পাৰে সো গুটেখিনি স্কিম কৰি চাই লব আৰু আগতিয়াকে দেখিও পাই যাব কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছে কিতেবা কি হয় প্ৰথম কিটা বহুত টান আহিব পাৰে পিছলে ইজি আহিব পাৰে প্ৰথম কিটা বেয়া হোৱাৰ কাৰণে মানে হয়তো নাৰ্ভাস বেছি কৰি দিব পাৰে সো স্কিম কৰি লোৱাটো বহুত ইম্পৰ্টেন্ট আৰু স্কিম কৰি ললে আপোনাৰ আগতিয়াকে ফটো ৰিডু হৈ আছে পিছত গলে আপোনাৰ ইজি লাগিব ঠিক আছে নাম্বাৰ 7 এটো কাৰণে বহুত মানুহৰ ৰিজাল্ট নহয় হেতু হৈছে তেওঁলোকে পিটিকি থাকে এটা কোৱেশ্চন কৰিম বুলি 5 মিনিট 10 মিনিট 20 মিনিটটো খেদাই দিয়ে একদম ভুল কথা নেক্সট কোৱেশ্চনলৈ গুচি যাওক কাৰণ কি কিছুমান টাইম কিলাৰ কোৱেশ্চনছ থাকিব একিটা দিয়াই হয় টাইম কিল কৰিবলৈ আৰু কিছুমান এনেকুৱা আপোনাৰ কাৰণে নিজে টাইম কিল বনি যায় সো এটো আপুনি নকৰিব পিটিকি নাথাকিব মনত ৰাখিব আৰু আপোনাৰ
পটককে এৰাটো এটা স্কিল হয় আৰু সেইটো এৰাটো এটা আনসাৰিং মেথড হয় পিছলৈ কৰিবলৈ সদায় চান্স আছে পিছত কৰিব প্ৰথমতে ইজি কিটা কৰি ল'ব নাম্বাৰ 8 বাবল কৰাটো গোল কৰোতে কি হয় মানুহে লাষ্টত কৰিম বুলি থাকে পিছত পেপাৰ টানি লৈ যায় সো সেই কাৰণে মই কৈছো 1 ঘণ্টা হোৱাৰ পিছতে যিখিনি হৈ গল ইজি কিটাটো 1 ঘণ্টাত হৈ যাব সেইখিনি প্ৰথমতে গোল কৰি লওক এটা ষ্টক মাৰ্কটো আপোনাৰ আহি গল তাৰ পিছত কি কৰিব প্ৰত্যেকটো কোৱেশ্চন কৰি আছে গোল কৰি গৈ আছে পিছত টানি লৈ গলো আপোনাৰ একো প্ৰবলেম নাই নাম্বাৰ 9 কাট অফ কিমান হয় আপুনি এক্সামত বহি কেতিয়াও কব নোৱাৰে কাট অফ কিমান হ'ব এক্সাম দিও আপুনি কব নোৱাৰে কেতিয়াবা ইজি লগা পেপাৰ পিছত গম পাব এখন টান পেপাৰ আছিলে কেতিয়াবা টান পেপাৰ হ'ব পাৰে দেখিছে বেলেগৰ কাৰণে এখন ইজি আছিলে সো সেই কাৰণে কাট অফ আপুনি নেজানে সো একদম গোল্ডেন ৰুল হয় 80 পৰা 100 কোৱেশ্চনছ আপোনালোকে কৰিবই লাগিব আৰু যদি নকৰে তেতিয়া হলে আৰু আশাই বাদ দিয়ক মই এনেকুৱা বহুত এক্সপেৰিয়েন্স পাইছো যি সকলে ভয়ত 60 টা কৰি আহিছে আৰু কাট অফ আহিলে 122 তে অটোমেটিক্যালি আউট হৈ গল সো কোনো চান্সে নাই কাট অফ 122 হ'ব পাৰে কাট অফ 80 হ'ব পাৰে কিন্তু 80 টা কৰি অহাটো very very important আপুনি প্ৰো হক বা আপুনি নতুনকে আৰম্ভ কৰিছে প্ৰিপাৰেচন ইট ডাজন্ট ম্যাটাৰ never below 80 কো তলত আপুনি কৰিবই না লাগিব আৰু যি সকলে প্ৰো হয় আমিটো কথা পাতিছোই যে 90 to 100 আমি কৰি আহিম সো প্ৰো সকল কোন সকল হয় যি সকলে আমাৰ লগত 60 ওলাইছে 6 মান্থছত কো বেছি দিন আমাৰ লগত জড়িত হৈ আছে বা আপুনি নিজেও যদি প্ৰিপাৰেচন কৰিছে 6 মান্থছত কো বেছি হৈছে নিজকে আপুনি প্ৰো বুলি ক'ব পাৰে নাম্বাৰ 10 ওপেন মাইন্ড লোৱাটো বহুত ইম্পৰ্টেন্ট ফেনখন কাম নকৰিব পাৰে কোনবা ইনভিজিলেটৰ জুৰছে কথাও পাতি থাকিব পাৰে ফাৰ্স্ট ফিউ কোৱেশ্চনছ আপোনাৰ বহুত আনএক্সপেক্টেড বহুত টানো হ'ব পাৰে 2-3 পেজ বহুত টানো হ'ব পাৰে মোৰ ইউপিএসসি 2014 প্ৰথম 3-4 পেজটো একেবাৰে মই নজনা প্ৰশ্নকিটাই আহিলে সো তাৰ পিছত কিন্তু গুটেকিটা ইজি পালো সো এনেকুৱা হ'ব পাৰে তাৰ পিছত নাম্বাৰ 11 সো ওপেন মাইন্ড হোৱাটো বহুত ইম্পৰ্টেন্ট ওপেন মাইন্ড থকাটো বহুত ইম্পৰ্টেন্ট মই এটা কেস পাইছো যত মানে ফ্যান নচলিলে ইমান গৰমত এক্সাম দিব লগিয়া হল বি ৰেডি ফৰ অল দিস বি ৰেডি যিকোনো কথা হ'ব পাৰে পেপাৰ টাফ আহিব পাৰে ইজি আহিব পাৰে বি ৰেডি মহে কামৰি থাকিব পাৰে এইখিনি কাৰণে আপুনি ওপেন মাইন্ড লৈ ৰাখক এইখিনি আমি যিখিনি কৰিব লগা হেকিনটো কথা পাতিলৈ নাম্বাৰ 11 বহুত ইম্পৰ্টেন্ট এটো লাষ্ট সেকেন্ড হয় কিন্তু আপুনি লাষ্ট সেকেন্ড বুলি ধৰিব নোৱাৰে এনজয় কৰক এই দিনটো কাৰণ কি এই দিনৰ কাৰণেটো আপুনি ওয়েট কৰি আছিল ইমান দিনে এইটো দিন নহা হাতেনহে প্ৰবলেম হলতেন আগতে এপিএসসিত 8 বছৰ এনেকে প্ৰিলিমছ নহয় কিন্তু এতিয়াটো হৈছে আমি কিমান অপেক্ষা কৰি আছিলো হৈছে হে কাৰণে বহুত আপুনি গ্ৰেটফুল হওক ভগৱানক আৰু এনজয় কৰক আৰু এইটোৱে আপোনাৰ লাষ্ট প্ৰিলিমছ বনাই দিয়ক এনেকে এক্সাম দিয়ক যে আৰু কেতিয়া প্ৰিলিমছ দিবলৈ দৰকাৰে নহয় আপোনাৰ আৰু ইমানখিনি লাগে যদি চালে তেতিয়া হলে লাষ্ট পইণ্ট এটা যেটো লিষ্ট পইণ্ট নহয় লাষ্ট পইণ্ট হয় 12 নম্বৰ পইণ্ট হয় যে ভগৱান আপোনাৰ লগত আছে যদি আপুনি ভগৱানক বিশ্বাস কৰে ভগৱান আপোনাৰ লগত আছে আপোনাৰ যিয়ে ভগৱান হয় আপোনাৰ লগত আছে আৰু আপোনাৰ প্ৰটেক্ট কৰি ৰাখিছে আপোনাৰ যিমানখিনি বাধা বিঘিনি আছে সব নাইকিয়া কৰি দিছে তেওঁক স্মৰণ কৰক তেওঁক কক যে এইটো আপোনাৰ এক্সাম হয় মোৰ এক্সাম নহয় আৰু আপোনাৰ এক্সামটো ভাল হ'বই all the best for the exam prelims দিয়ক ভালকে দিয়ক আৰু ফালি দিয়ক